সোণাপুৰৰ নৰ্তাপ লুৰি গাঁৱত উত্তপ্ত পৰিস্থিতি। এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতি। লৰি চাহ বাগিচাৰ চৌহদৰ চৌকা তাঁৰত লাগি মৃত্যু ২৫ বছৰীয়া দিব্যজ্যোতি পাটৰৰ। বুধবাৰে সন্ধিয়াৰ ভাগত সোণাপুৰৰ পৰা ঘৰলৈ বাইকেৰে আহি থকা অৱস্থাতেই সংঘটিত হয় এই বাইক দুৰ্ঘটনা। বাইকৰ পৰা পৰি লৰি চাহ বাগিচাৰ চৌহদৰ চৌকা তাঁৰত লাগি মৃত্যুক সাৱটি লয় ২৫ বছৰীয়া যুৱকজনে। নিজৰ বান্ধৱীৰ প্ৰটেকশ্যনটো চবেই বিচাৰে, কিন্তু যোনটো বস্তু আপোনালোকে তাত মানে আপোনালোকৰ প্ৰটেকশ্যনৰ কাৰণে বিচাৰে, তাত মানুহৰ কাৰণে হাৰ্মফুল হ'ব, কিন্তু প্ৰটেকশ্যন হ'ব, এইটো চিন্তা কৰিব লাগে। আৰু আপোনাৰ ভুল কৰিছে না, এতিয়া লেবাৰৰ ভুল নাই, লেবাৰে ডেইলি ৱেজেছ লাগে, আপোনালোকে ভুলটো আপোনালোকে কৰি আছে 100%, কিন্তু এতিয়ালৈকে আপোনালোকে ফুলি এপলেট কৰা নাই। আমি এই কাৰণে নমস্কাৰ। যোৱাকালি এটা আমাৰ এই লুৰি এৰিয়াত এটা মৰ্মান্তিক ঘটনা ঘটিল যে ৰাস্তাৰে আহি থাকোঁতে ছাইডত এই লুৰি চাহ বাগান কোম্পানীয়ে এডাল মানে ডেঞ্জাৰ ধৰণৰ এডাল তাঁৰ তাতে ৰাস্তা কিনাৰত মৰণ ফান পাতিছে। এই মৰণ ফানত ডিঙিত তাঁৰডাল লাগি নলচিটো কাটি ডিঙিটো কাটি গ'ল। ল'ৰাটো লগে লগে মৃত্যুবৰণ কৰিলে। ল'ৰাটোৰ নাম আছিল চন্দন পাটৰ, দিব্যজ্যোতি পাটৰ। বয়স ২৫ বছৰ আছিল, ডেকা ল'ৰা, কলেজত পঢ়ি আছিল। এটাই ল'ৰা আছিল বাপেকৰ। এতিয়া আমি ৰাইজে মানে কোম্পানীক ৰাইজৰ মানে বিপুল দাবী যে এই মানুহ মৰা বিষাক্ত এই ডেঞ্জাৰ তাঁৰটো, এই তাঁৰটো সচৰাচৰ আমি জনামতে বৰ্ডাৰ এৰিয়াত লগায়। এই মানুহ চলাচল কৰাত এই তাঁৰটোৱে আমি জানিব পাৰিছোঁ, আপত্তি পাইছোঁ যে ইয়াত মানুহ তাঁৰত লাগি মানুহ ফালি গৈছে, গৰু ফালি গৈছে, ছাগলী ফালি গৈছে। মানে তাঁৰত লাগিলে এইটো তাঁৰটোৱে মানে জীৱ জন্তুৰ মানে মৃত্যুবৰণ কৰিব পাৰে, এনেকুৱা ডেঞ্জাৰ তাঁৰ। গতিকে আমাৰ বিপুল দাবী যে এই ৰাইজে এই তাঁৰটো বাগানত যিমান এই চাহ বাগান লুৰি চাহ বাগান এলেকাত লুৰি নৰ্তাপ এলেকাত যিমান এই তাঁৰটো লগাইছে, ৰাইজৰ দাবী এইটো তাঁৰটো গুচাই দিব লাগে ইমিডিয়েট। লগতে যিজন ল'ৰা যে মৃত্যু হ'ল, এই উঠি অহা ডেকা ল'ৰা, তেজাল ডেকা ল'ৰা, ২৫ বছৰীয়া, কলেজত পঢ়ি আছিল, তেওঁৰ পূৰা কোম্পানীৰ দায়িত্ব ল'ব লাগিব। এই ল'ৰাটোৰ ক্ষতিপূৰণ পূৰা কোম্পানীয়ে, এই লুৰি চাহ বাগান কোম্পানীয়ে আমাক দিব লাগিব, ৰাইজৰ এইটোৱে দাবী। আৰু ভৱিষ্যতে যাতে এনেকৈ ঘটনা নহয়, এই অঞ্চলৰ এই তাঁৰটো যাতে কোনো বাগানতে আমি দেখা নাপাওঁ, এইটো এই ২-৩ দিনৰ ভিতৰত তাঁৰটো গুচাই দিব লাগে। লগতে এই যে দিব্যজ্যোতি পাটৰৰ ক্ষতিপূৰণটো মাক দেউতাকে পাব লাগে, এইটোৱে ৰাইজৰ বিপুল দাবী।